Hey guys, মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া আজি পুৰা একদম ক্লিনিং নহয় আজি মানে হে আৰু সামৰাৰ কাম আৰম্ভণি হৈ গৈছে কাৰণ এয়া সামৰিব লৈছো কাইলে যেহেতু যাম আজি বলো সব সামৰি কৰি ৰেডি কৰি থৈ দিও কাইলে ৰাতিপুৱা ফ্লাইট আছে সোনকালে আৰ্লি মৰ্নিং আমি ইয়াৰ পৰা ওলাব লাগিব 7:30 তো সেইকাৰণে এতিয়াই বলো পেকিংখিনি কৰো আৰু আমি যেটো এতিয়া ওলাই যাম অলপ দেৰিকে ন এতিয়া কৰিব লৈছো বস্তুবোৰ ভৰাইছো ও দেহা নকইবা নাহে দেহা নহয় আমাৰ সব পিনে ঘূৰি ফুৰিছে আৰু কি জানেনে ইয়াতে এটা কথা ভাল ডেইলি ক্লিনিঙৰ কাৰণে মানুহে মোৰ চেন্ডেলযোৰ ভৰাই লয় ডেইলি ক্লিনিঙৰ কাৰণে মানুহ আহে সেইটো কাৰণে হেতু অসুবিধা নাই হি যিমান ঘূৰি ফুৰিলেও আকৌ হি মানে আকৌ এখিনি ক্লিন কৰিবই এতিয়া অলপ দেৰিকে আহিবই হেতু বিৰাট সুবিধা আজি মই তাৰ খানাটো সোনকালে বনাই দিলো ইভানক এপিনে আমাৰ ডিম বইল হৈ আছে মই ব্ৰেড এখন খালো হিৰকৰ কাৰণে আৰু গৰম কৰিব আছে এয়া ইভানৰ খিচৰি বনি গল মানে গ্যাস নহলেও মই ডেইলি গ্যাস অপিল খাওঁ কবাত আহিলে কাৰণ গ্যাস হৈ যায় ন বাহিৰত তথাপিও মই বেছিভাগ টাইম ঘৰতে বনাইছো বা বাহিৰত খাই অহাৰ পিছত আকৌ ঘৰত বনাই খাইছোৱে লাষ্টত মানে দুপৰীয়া সাজটোৱে হওক কিবা হওক বাহিৰত খাই ঘৰত আকৌ মই হেৰি খাইছো মানে ভাত বনাই খাইছোৱে বা ৰাতি তো হেতু কাৰণে ইমান দিগদাৰ হোৱা নাই কিন্তু তথাপিও আৰু সেফটি কাৰণে সদায় গ্যাস অপিল খাওঁ ইভানৰ বটল ধোৱাটো আনিছিলো এতিয়া মই বিচাৰি পোৱা নাই ইভানৰ যেটো শ্যাম্পু আছে শ্যাম্পুৰে বটলখিনি ধুই আকৌ মই ষ্টেৰিলাইজ কৰি লওঁ এটো ডাঙৰ এটা পাতিলা টাইপ আছে কেৰাহী তাতে মই তাৰ গুটেখিনি গৰম কৰি পেলাই গৰম পানী উতলাই দিও তেতিয়া মানে হৈ যায় আৰু আমত তাৰ গাখীৰৰ বটল হক মই যাও হিৰক আৰু ইভানক থৈ মই যাও কফি আনোগে আমি ভাবিছিলো ইয়াতে এখন ভাল কফি শপ আছে আমি ভাবিছো তলত গৈ খামগে বুলি কিন্তু ইভানৰ লগত নহয়গে মানে বৰষুণো দি আছে প্লাস হি অলপ শুইছে এতিয়া তো মই সহি পক প্ৰথমে মই গলো আমাৰ এয়াৰবিএনবিটোৰ মুখে থকা যিখন সুপাৰমাৰ্কেট আছিল তাতে ইয়াতে ইমানে ভেৰাইটি আছিল ন ব্ৰেডৰ আৰু ব্ৰেডটো আমি লৈ গৈছিলো খাবলৈ বিৰাটেই ভাল আছিলে সেইকাৰণে মই প্ৰথমে ইয়াতে আহিলো ঘৰলে ব্ৰেড দুটামান লৈ যাম বুলি তাৰ লগতে আমাৰ যিখন মুখে কেফে আছিলে তাতে বহুত ভাল মানে কফি পায় বুলি সেইকাৰণে মোৰ কাৰণে কোল্ড কফি এটা আৰু হিৰকৰ কাৰণে এটা হট কফি মই এনেদৰে পেক কৰি লৈ গলো ইভানে যেহেতু শুই আছে আমি আৰু তলত নাহিলো সেইকাৰণে ওপৰতে আমি ধুনীয়াকৈ এটা সুইট ডিশো পেক কৰি আনিছিলো যেটো সিনেমনৰ আছিলে পাহৰি গৈছো নামটো কিন্তু খাবলৈ টেষ্টি আছিলে তো এনেদৰে আমি ইয়াতে ৰুমতে কফি ডেট কৰিলো Let me go for one day. Let me lose myself again. Give me something for the pain. Always trying to pretend I'm not living broken heart and shattered lives. Let me go for one day. Let me lose myself. Oh, I knew of this waiting. Oh, I knew. আজি আমি যাবলৈ আছো সিংকুৰিয়াম বিচত আগৰবাৰ আহোতে ইয়াতে বহুত ভাল লাগিছিলে হেতু কাৰণে ভাবিলো এইবাৰো ইয়াতে আহো বুলি যি চাও বিচত এটা নামিব পাওনে নাই অলপমান বৰষুণ দিলে তাৰছত এতিয়া বৰষুণ নাই বাৰু এটা ঠিকে আছে তথাপিও এতিয়া কিবা নামিব পাওনে নাই নাজানো আৰু গৈহে আছো এতিয়ালৈকে বিচত নামিব পৰা সৌভাগ্য হোৱা নাই এইটো দেহা লেঞ্চ এতিয়া ইয়াতে এখন টাচ আছে এটা প্ৰাইভেট বিচবাই যদি বুকিং কৰিব বিচাৰে এখনত কৰিব পাৰে মানে ওচৰতে বিচখন আছে তাতে বালি নাই
আগৰবাৰ যে আছিলে হা ভুট্টা খাবা ভুট্টা ভুট্টা খাম হা ফুচকা আছে ফুচকাও খাম মই ক'ত ৰ'ব প্ৰথমে চাই আহোঁগৈ তুমি শিকিছিলা দেখোন দুদিনমান কিছু হাকত পাৰিম নেকি হাকত নোৱাৰো নাই তুমি যাবই লাগিব কিন্তু তেৰা বহুত মাৰিছে এই বিস্কুট কিছু হা বৰষুণ দিছে বুজিছা দেহা পানী খোৱা কি হ'ল চোৱা সাগৰৰ মাজত আছো চোৱা কিমান জোৰছে ধুম গৈছে বিস্কুট খোৱা ধুনীয়া চাবা লাষ্ট টাইম আমি যেতিয়া আহিছিলোঁ আমি একদম তলত নামি গৈছিলোঁ পিছৰ ওচৰত তেতিয়া বহুত ভাল লাগিছিলে এইবাৰ যিহেতু পানী একদম মানে সেইপিনে নামিবলৈ বন্ধ কৰি দিছে ৰাস্তাটো বন্ধ কৰি দিছে তলত যাব নোৱাৰে আৰু ইয়াতেও মানে ইমান পানী ওপৰলৈকে একদম মাৰি আহে ইমান পানী হৈছে মানে আৰু লগতে ৰ'দো দিছে মাজে মাজে বৰষুণো দিছে আমি সেইখন বিচৰ পৰা আহিলোগৈ আৰু এতিয়া ইমান বেছি বৰষুণ দিছে নহয় আৰু কিমান বৰষুণ দিছে আমি একো খাবলৈ মানে ভাল হেৰি নাপাই পেলাই ইয়াতে ৰখি আছোঁ KFC পৰা হিৰকে আনিব গৈছে কোন KFC পৰা আনিব গৈছে আমাৰ ঘপককৈ বৰষুণ দিছে ঘপককৈ ৰাম চকুটো পেলাইছে ঘপককৈ বৰষুণ দিছে ঘপককৈ ৰ'দ দিছে আমি যেতিয়া তাতে মানে বিচৰ ওচৰত আছিলোঁ তেতিয়া বহুত বেছি ৰ'দ আছিলে বিচত থাকোঁতে তাৰপিছত মাজে মাজে বৰষুণো দিয়ে ছাতি উলিয়াব লগা হয় তাৰপিছত আকৌ ৰ'দ দি দিয়ে এতিয়া ধাৰাসাৰ বৰষুণ দিছে মানে আৰু খাবলৈ আমাৰ বিৰাট ভোক লাগিছে আমাৰ এখেতে চাওকচোন যি পায় তাকে খাই তেখেতৰ কাৰণে বিচনাও ইয়াকে তেনেকৈ আমি ঘৰত গ'লে ক'ৰবাত গ'লে বনাই আনো তেনেকৈ তাৰ কাৰণে ইয়াতে বিচনাও বনাই আনিছোঁ তথাপিও শান্তি নাই দেহা দেহা কি কৈছা তুমি হা কি নাখাই ছি কিমান দিয়া KFC ৰ'লো পাই দেখোন আজি গমেই নাপালোঁ মই ৰ'লে লৈ নহ'লে নতুন নতুন কিবা কিবি আহিছে তুমি খোৱা ফাৰ্ষ্টে তুমিয়ে খোৱা বুজিছা তুমিয়ে খাবা মুখখন মেলি কৈছাগে খোৱা কি খাবা তুমি ভাত খালা খানা খালা তোমাৰ ভোক লাগিছে নেকি এতিয়া আমাৰহে লাগিছে আমি একো খোৱা নাই তেনে ফ্ৰুট চেঞ্জো দেখিছে ন ইমান কালাৰফুল ইমান ধুনীয়া খুৱাইছে নাখায় নাখায় এইকণ খাই নাখায় তাক লাগে KFC খাব লাগে তাক KFC বদমাছ ল'ৰা অকণমান খোৱা গোটেই কাপোৰত লাগি শেষ মোৰ কাপোৰ এচাও গোটেই ড্ৰেগন ফ্ৰুটৰ দাগ লাগিলে কোৱা ফাইনেলি এয়া আমি আহি পালোহি বিচৰ ওচৰত আৰু এইবাৰ পানী চুইছোঁ ফাইনেলি গোৱা ট্ৰিপটো শেষ হোৱাৰ আগতে দেখিছে ন ৰামধেনু ওলাইছে আমি আহিলোঁ কলংগুট বিচত পিছে একদম ওচৰলৈ যাবলৈ মানা কৰি আছিলে তথাপিও আমি এইখিনিৰ পৰা অলপ আগলৈ গৈ পেলাই পানীটো চুই আহিলোঁগৈ নহ'লে মনটো বেয়া লাগিল হয় যে সেইটো কাৰণে কমচে কম বিচত নামিব পালোঁ বালিখিনিত অলপমান ইভানকো নমাই চালোঁ মই ইভানে জানেনে সাগৰখন দেখি ইমান ভাল পাইছিলে তাই ইমান ফূৰ্তি তাৰ হাঁহি একদম ততেই নোপোৱা হৈছিলে কিবা যেন নতুন বস্তু সঁচাকৈ সি দেখিছে তেনেকুৱা নিচিনা তাৰ এক্সপ্ৰেশ্যনটো আছিলে মানে বিৰাটেই ফূৰ্তি কৰিছিলে সি সাগৰখনৰ ওচৰত পাওঁতে
মোৰ গোৱা ট্ৰিপটো আৰু এই ট্ৰিপটো আগৰ ট্ৰিপবোৰতকৈ অলপমান বেলেগ হয় কাৰণ এইবাৰ আমি আমাৰ সৰু ল'ৰাটোৰ লগত লৈ আহিছিলোঁ সেইকাৰণে এনেকৈ এয়াৰবিএনবিত থাকিলোঁ এতিয়া মই পেকিং কৰি আছোঁ যিহেতু কাইলৈ ৰাতিপুৱা 6টা বজাতে আমি ওলাব লাগিব সেইকাৰণে ৰাতিপুৱা কৰিবলৈ সময় নহ'ব সৰু ল'ৰা ছোৱালীৰ লগত বহুত কিবি বস্তু লৈ অনা হয় সেইটো কাৰণে গোটেইখিনি ৰাতিয়ে কৰি থৈ দিওঁ একদম পূৰাকৈ ঠিক ঠাক কৰি থৈ দিওঁ যাতে ৰাতিপুৱালৈ দিগদাৰ নহয় ইভানক ফ্লাইটত কি লাগিব ফ্লাইটত কাৰণ আমাৰ অকণমান ৰখিব লগা আছে দুখন ফ্লাইটৰ মাজত সেইকাৰণে তো মই এই গোটেই ট্ৰিপটোৰ লগত ফুল্লি ছেটিছফাইড হয় আৰু এইটো মই জাষ্ট ট্ৰাইল হিচাপে লৈছিলোঁ সৰু ল'ৰা ছোৱালীৰ লগত গ'লে কেনেকৈ মেইনটেইন কৰিব লাগে কি কৰিব লাগে আৰু মই গোটেইখিনি ধুনীয়াকৈ কৰিলোঁ ইভানৰো একো অসুবিধা নহ'ল মোৰো একো অসুবিধা নহ'ল কামটোতো মই ঘৰতো কৰোঁ ইয়াতেও কৰিছোঁ মই এনেকুৱাও নহয় যে দিনৰ ৰাতিয়ে কাম কৰি আছোঁ কিন্তু মই মোৰ গোটেই যেনেকৈ মই মেনেজ কৰিব পাৰোঁ তেনেকৈ কৰিছোঁ আৰু ট্ৰিপ কৰিম মই কাৰণ মোৰ একো অসুবিধা হোৱা নাই এই হিৰকৰ একো অসুবিধা নাই আৰু ইভানেও ফুৰি খুব ভাল পায় সিও মানে গাড়ীত গ'লে অকণমান দিগদাৰ কৰে কিন্তু বাকী সি বহুত এনজয় কৰিলে গোটেই ট্ৰিপটোত চ' আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিবলৈ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব বুলি আৰু যদি ভাল পায় আৰু যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব তলত থকা বেল বাটনটো হিট কৰি থ'ব যাতে মই সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আজিৰ ভিডিঅ'টো মই পৰা ইয়াত শেষ কৰিলোঁ এইখিনিৰ পৰাই নতুন ভিডিঅ'লৈ সোনকালে আহিম বাই